हेलो फ्रेंड्स তোমালোকে সকলোৱে মাটি দাইল খাই বনাবলৈ জানে ধুনীয়াকৈ তথাপিতো মই কেনেকৈ বনালোঁ তাৰ আপোনালোকৰ আগত দি খাইছোঁ চাওঁ আহক প্ৰথমতে মই 2 ঘণ্টামান মাটি দাইলখিনি তিয়াই ল'লোঁ তাৰপিছত যিহেতু বাকলি বহুত থাকে কিন্তু 2-3 বাৰ এনেকৈ ভালকৈ ধুই দাইলখিনি উলিয়াই ল'লোঁ তাৰপিছত তাৰ বাবে মোক লাগিব এয়া নহৰু পিঁয়াজ আদা আৰু জলকীয়া 2-এটামান প্ৰথমে তেলখিনি মই গৰম কৰি দিলোঁ তাৰপিছত পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি অলপ ৰঙা পৰিলত তাত আদা নহৰু বাটাখিনি দি দিলোঁ তাৰপিছতে এয়া মই ধুই থোৱা মাটি দাইলখিনি দি দিলোঁ তাত নিমখ হালধি জোখমতে দি দিছোঁ তাত চেণ্টটো আহিবৰ কাৰণে তেজপাত 2-ফালামান দিব লাগে মাটি দাইলত তাৰপিছত খুব ধুনীয়াকৈ মজাই থাকিব লাগে তেতিয়াহে মাটি দাইলৰ চেণ্টটো আহে খুব ধুনীয়া চেণ্ট এটা আহে এনেকৈ অলপ দেৰি মজাই থাকিব লাগিব তাৰপিছতে মজোৱা হ'লত ইয়াত মই আলু কেইটামান দি দিলোঁ কাঠ আলু দিলে ভাল হয় কিন্তু মই ইয়াতে যিহেতু কাঠ আলু দিয়া নহয় আৰু মই আলুটো দি দিছোঁ তাৰপিছত পানী অলপ দি দিলোঁ বেছি দিয়া নাই অলপ গ্ৰেভি নিচিনা হ'লে ভাল লাগে ডাঠ হ'লে তাতে 2-3টা হুইচেল মাৰি দিলোঁ তাৰপিছতে এয়া মোৰ মাটি দাইলৰ খিনি হৈ গ'ল তাতে 2-এটা জলকীয়া দি অকণমান জ্বলা কৰি বনালোঁ